লগালো উৰি যাবলে। এই গীতটো মই 2010তে মানে গাইছিলোঁ, যেতিয়া মই কাৰোবাক ভাল পাই আছিলোঁ। ঠিক আছে, তেওঁ যেতিয়া ৰ'বা মই প্ৰেমৰ কথা কৈ আছোঁ, অলপ কৈ লওঁ ৰ'বা। টেক্সি গাড়ী এওঁলোকে বুজিয়ে পোৱা নাই, এতিয়া প্ৰেম হৈ আছে, প্ৰেম হ'ব, ভাল পোৱা হ'ব, তাৰপিছতে ফুৰিব যাম। মই প্ৰেমৰ কথা কৈ আছোঁ এতিয়া দিয়া, তাৰপিছত টেক্সি গাড়ী। মই এই ৰাস্তাৰে গৈছিলোঁ আজি 15 বছৰ আগতে, এইটো ছাইডতে ঘৰ আছিলে বাৰু। যেতিয়া মোক এৰি থৈ গুৱাহাটীৰ পৰা তেওঁৰ ঘৰত গুচি গৈছিলে, তেতিয়া মই বহুত মনত মিছ কৰি এই গীতটি মই ৰচনা কৰিছিলোঁ, ইয়াক চিন্তা কৰিছিলোঁ। তেতিয়া গাড়ীত উঠি ভাবিছিলে দেউকা লগালো উৰি যাবলৈ, তেওঁক বিচাৰি আৰু দেউকা লগালো উৰি যাবলে, তোমাকে বিচাৰি কাষতে পাবলে। তেওঁ আৰু মই একেখন কলেজতে পঢ়িছিলোঁ। আৰু মানুহে যে কয় যে সঁচা ভাল পোৱা কেতিয়াও মানুহে নাপায়, তো মই নাপালোঁ তেওঁক। আৰু যেতিয়া নাপালোঁ, তেতিয়া মই মোৰ এই গানৰ মাজলৈ মই আহিলোঁ, গীত গোৱা আৰম্ভ কৰিলোঁ। তেতিয়া মোৰ প্ৰথম এলবাম আছিলে পগলা মন। তাইৰ মনটো পগলা আছিলে কাৰণে মোক এৰি থৈ গুচি গৈছিলে, সেইকাৰণে মই লিখিছিলোঁ পগলা মন। আৰু সেই গীতটোৱে ইয়াৰ এলবামটোৰ গীত আছিলে। যেতিয়া মই বিয়া পাতিলোঁ, তাৰ বহুত বছৰ পিছত, তেওঁ নহয় বাৰু বেলেগ, এসপ্তাহ আগত মোলৈ এটা কল আহিছিলে অচিনাকি নম্বৰ এটাৰ পৰা। আৰু সেইটো আছিলে যিজনীয়ে মোক এৰি থৈ গৈছিলে তেওঁ। আৰু চবতকৈ দুখ লগা কথাই, এসপ্তাহৰ পিছতে তেওঁ ঢুকাই থাকিলে। সেই মাথো এটা মোৰ মাত আছিলে, মই বিয়া হৈছিলোঁ, তেওঁ বিবাহিত হৈ বিয়া হৈ গৈছিলে। মাথো সেই লাষ্ট কল আছিলে আমাৰ মাজত। মোক তেতিয়া কৈছিলে তুমি চাগে মোক আজিও বেয়া পাই আছা। মইচোন না, মই কেতিয়াও বেয়া পাই থকা নাই। সময়ৰ সেই আহ্বান আছিলে। তেওঁ পঢ়া শুনাত বহুত ভাল আছিলে, দেউতাক প্ৰিন্সিপাল আছিলে। তো গতিকে এই ল'ৰালি প্ৰেম কেতিয়াও একচেপ্ট কৰা নাছিলে, গাৰ্জেন হিচাপে ঠিকেই আছিলে। তো তাৰপিছত আমাৰ ভাল পোৱা কেতিয়াও একচেপ্ট নকৰিলে। তো তেওঁ বেলেগত বিয়া হ'ল, মই বিয়া পাতিলোঁ। সেই যিটো লাষ্ট কল আহিছিলে, তেওঁ মৃত্যু হোৱাৰ এসপ্তাহ আগত মোক কল কৰিছিলে। আৰু যিদিনাখন মই খবৰ পালোঁ, মই যাবৰ কাৰণে মাথো মোৰ হাতত 1 ঘণ্টা সময় আছিলে, কিন্তু মই গৈ পাবৰ কাৰণে 5 ঘণ্টা সময় লাগে গুৱাহাটীৰ পৰা। তো মই লাষ্ট তেওঁৰ যিটো জাৰ্ণি মই দেখা নহ'ল। যিয়ে নহওক, তেওঁ য'তে নাথাকক আল্লাহৰ ওচৰত সদায় দোৱা থাকিব। আৰু প্ৰতিটো ফ্ৰাইডে মই তেওঁৰ কাৰণে দোৱা কৰোঁ। তেওঁ য'তে নাথাকক, এজন মানুহ হিচাপে, এজন ভালপোৱা হিচাপে তেওঁ যাতে সদায় তেওঁৰ শান্তিত থাকে, তাৰে সদায় দোৱা কৰোঁ। গতিকে ভালপোৱা যদি সঁচা হয়, সঁচা বস্তুত সদায় ওপৰৱালা বা ভগৱানৰ সদায় ছাপোৰ্ট থাকে। চব বস্তু পালে যে আপোন হ'ব সেইটো নহয়, নোপোৱাকৈও নিজৰ হৈ থাকিব পাৰে। গতিকে সেইটো সকলোকে বুজাইছোঁ, যাতে কোনেও পোৱা নোপোৱালৈ যাতে কেতিয়াও কাজিয়া নকৰে, নাপালেও চুবুৰ কৰিব শিকিব লাগে। ঠিক আছে, তো গীতটি গাইছোঁ, সকলোৱে সহযোগ কৰিলে ভালেই হ'ব একেলগে।